আজিৰ পৃথিৱীত সকলো কেৱল দৌৰিছে, কিন্তু কিয়? লাক্সাৰী কাৰ্ছ, নিজৰ এটা অট্টালিকা, ব্ৰেণ্ডেড কাপোৰ, ব্ৰেণ্ডেড গেজেট বা আনৰ দৃষ্টিত নিজক এজন সফল ব্যক্তিৰূপে গঢ়ি তুলিবলৈ। এজন এনেকুৱা ব্যক্তিৰ কাহিনী আজি আপোনালোকক ক'ম, যিজনে নিজৰ ফেৰাৰী কাৰ বিক্ৰী কৰি জীৱনটো নতুনকৈ কিছু পৃথককৈ গঢ়িলে, জীৱনৰ আচল ৰহস্য বুজি উঠিলে। নমস্কাৰ, মই মন্তুল দলৈ। আজিৰ এই কাহিনীত এজন বিশেষ ব্যক্তিৰ কাহিনী ক'ম, যাৰ পৰা বিশ্বৰ বহু সফল মানুহ আজি অনুপ্ৰাণিত হৈছে। যি কথাই আপোনাক মুগ্ধ কৰিব, শেষলৈকে শুনক আৰু জীৱনত আগুৱাবলৈ প্ৰেৰণা লওক। ৰবীন শৰ্মা এজন বিশ্ববিখ্যাত লেখক আৰু লিডাৰশ্বিপ গুৰু। তেওঁৰ কিতাপ যেনে দি মংক হু চল্ড হিজ ফেৰাৰী, দি লিডাৰ হু হেড ন' টাইটল, দি 5 AM ক্লাব আদিৰ পৰা লাখ লাখ লোক জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ পৰা আমি জীৱনৰ বাবে শিকিব পৰা কিছুমান অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী কথাৰ বিষয়ে আলোচনা কৰিম। নম্বৰ 1, ৰাতিপুৱা 5 বজাত উঠা, দি 5 AM ক্লাব। তোমাৰ ৰাতিপুৱা নিয়ন্ত্ৰণ কৰিলে তুমি তোমাৰ গোটেই জীৱন নিয়ন্ত্ৰণ কৰিব পাৰিবা। প্ৰতিদিনে 5 বজাত উঠি 20-20-20 নিয়ম পালন কৰা, অৰ্থাৎ 20 মিনিট ব্যায়াম, 20 মিনিট ধ্যান আৰু 20 মিনিট শিক্ষা। এইটোৱে তোমাৰ দিনটো আৰু জীৱনটো সম্পূৰ্ণ সলনি কৰি দিব। নম্বৰ 2, তুমি তোমাৰ অতীত নহয়, তুমি তোমাৰ সম্ভাৱনা। তোমাৰ অতীতৰ আঘাতবোৰেই তোমাৰ শক্তিৰ উৎস হ'ব পাৰে। অতীতৰ বেয়া কথাবোৰক কাহিনী বনাই নাৰাখি সেইবোৰৰ পৰা শিকি আগবাঢ়ি যাবলৈ চেষ্টা কৰা। নম্বৰ 3, লিডাৰশ্বিপৰ কোনো টাইটেলৰ প্ৰয়োজন নাই। প্ৰতিজন মানুহেই নিজৰ কামত লিডাৰ হ'ব পাৰে। তুমি CEO হোৱা বা চাফাই কৰ্মী হোৱা, য'ত আছা তাতেই অসাধাৰণ কাম কৰিবলৈ লোৱা আজিৰ পৰা। টাইটেলৰ আশা নকৰি দায়িত্ব লোৱা, সফল হবাই। নম্বৰ 4, 90-90-1 নিয়ম। প্ৰতিদিনে প্ৰথম 90 মিনিট 90 দিনলৈকে এটা অতি গুৰুত্বপূৰ্ণ কামত, যিটোৱে তোমাৰ জীৱন সলনি কৰিব, তাত খৰচ কৰা। এই নিয়মে অভ্যাস গঢ়ি তোলে আৰু সপোনক বাস্তৱ কৰি তোলে। নম্বৰ 5, ভয়ক আঁকোৱালি লোৱা। যিটো কামত তোমাৰ ভয় লাগে, সেইটোৱেই তোমাৰ বৃদ্ধিৰ দুৱাৰ। কমফৰ্ট জনৰ পৰা ওলাই অস্বস্তিকৰ কাম কৰা, তাতেই মহানতা লুকাই আছে। নম্বৰ 6, 4টা আভ্যন্তৰীণ সাম্ৰাজ্য, দি 4 ইণ্টেৰিয়ৰ এম্পায়াৰ্ছ। জীৱনত 4টা কথাৰ যতন লোৱা। সেইকেইটা হৈছে মাইণ্ডছেট অৰ্থাৎ মনোভাৱ, হাৰ্টছেট অৰ্থাৎ আৱেগ অনুভূতি, হেল্থছেট অৰ্থাৎ স্বাস্থ্য, সোলছেট অৰ্থাৎ আত্মা উদ্দেশ্য। এই 4টা শক্তিশালী হলে বাহিৰৰ জীৱন স্বয়ংক্ৰিয়ভাৱে উজ্জ্বল হৈ পৰিব। নম্বৰ 7, মৃত্যুৰ কথা মনত ৰাখা। প্ৰতিদিনে এই কথা মনত ৰাখা যে এদিন তুমি মৰিবা, তেতিয়া তুমি অপচয় নকৰি বৰ্তমানত জীয়াই থাকিবা। এই চিন্তাই তোমাক অৰ্থহীন কাম এৰাই মহৎ কামত মনোনিৱেশ কৰিবলৈ বাধ্য কৰে। ৰবীন শৰ্মাই কৈছিল, দিনটো ভালকৈ আৰম্ভ কৰিলে জীৱন ভাল হয়, জীৱন ভালকৈ জীয়াই থাকিলে ইতিহাস সৃষ্টি হয়। এই 7টা কথা যদি আপোনাৰ জীৱনত প্ৰয়োগ কৰে, তেনে আপুনি নিজকে একেবাৰে নতুন ৰূপত দেখিবলৈ ল'ব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।